গোলাকার দাপন স্পেরিকেল মিরর এই দুই প্রকারের হয়। এটা উত্তল দাপন, এটা অবতল দাপন। মই এইটো এটা গোলক এইটো এটা বৃত্ত বা গোলক। ইয়ার যদি ভিতরের পৃষ্ঠটো আমি এনেকে সিলভারের প্রলেপ দিওঁ, এনেকে ভিতরের পৃষ্ঠটো সিলভারের প্রলেপ দিওঁ, ঠিক আছে। আর বাহিরের পৃষ্ঠটো যদি প্রতিফলক পৃষ্ঠ হিসেবে কাম করে, ঠিক আছে। ই কি বাহিরলৈ বক্র হয়ে আছে। এইটো হয়ে গেল কি, এইটো হয়ে গেল কি তোমার উত্তল দাপন, উত্তল, ঠিক আছে। উত্তল দাপন, উত্তল দাপন। আর যদি আমি ইফালে এই বাহিরের পৃষ্ঠটো যদি আমি এনেকে প্রলেপ দিওঁ আর যদি ভিতরের পৃষ্ঠখন প্রতিফলক পৃষ্ঠ হিসেবে কাম করে, তেনেহলে এইটো হয়ে যাব কি, এইটো হয়ে যাব তোমার অবতল দাপন, অবতল, অবতল দাপন, ঠিক আছে। আমি এনেকে মাজত এনেকে যদি আমি মুছি দিওঁ, এইটো হয়ে গেল উত্তল দাপন। ইয়ার বাহিরের পৃষ্ঠ প্রতিফলক পৃষ্ঠ হিসেবে কাম করেছে আর এর ভিতরেরটো প্রতিফলক পৃষ্ঠ হিসেবে কাম করেছে। এইটো অবতল, এইটো হয়েছে উত্তল। উত্তলটো চোৱা কি বাহির বাহির বাহিরলৈ বক্র। এইটো আমি কি করি, কি লিখিব পাৰোঁ, ই কি বাহিরলৈ বক্র, ই কি বাহিরলৈ বক্র। আর ই কি ভিতরলৈ বক্র, ভিতরলৈ, ভিতরলৈ, ভিতরলৈ বক্র, ভিতরলৈ বক্র হলে কি এইটো অবতল। ইয়াতে চোৱা এটা বস্তু মই দেখুৱাই দিছোঁ। এইটো এই উত্তল দাপনত চোৱা, এতে এইটো উত্তল দাপন। উত্তল দাপনত যদি পোহৰ ৰশ্মি এনেকে আপতিত হয়, তেনেহলে ই কি বাহিৰলৈ ওলাই যায়, ঠিক আছে। বাহিৰলৈ ওলাই যায়, এনেকে যদি আপতিত হয় কি বাহিৰলৈ ওলাই যায়। আৰু পিছফালে বঢ়াই দিলে কি ই কি এটা বিন্দুত মিলিত হয়। আৰু ইয়াৰ পৰা এনেকুৱা যেন লাগে, এটা বিন্দুৰ পৰা পোহৰ ৰশ্মিবিলাক ওলোৱা যেন লাগে, ঠিক আছে। এনেকে বঢ়াই দিলে এটা বিন্দুত লগ লাগে আৰু কি এটা বিন্দুৰ পৰা পোহৰ ৰশ্মিবিলাক ওলোৱা যেন লাগে। সেইকাৰণে উত্তল দাপনক কি অপসাৰী দাপন বুলি কোৱা হয়। অপসাৰী দাপন, অপসাৰী দাপন, ঠিক আছে। তোমালোকে এটা বস্তু জানাই যে পোহৰ ৰশ্মিবিলাক যেতিয়া এটা বিন্দুৰ পৰা ওলায়, সেই ৰশ্মিবোৰক কি অপসাৰী ৰশ্মি বুলি কোৱা হয়। সেইকাৰণে এই যেহেতু উত্তল দাপনৰ ক্ষেত্ৰত পোহৰ ৰশ্মিবিলাক এটা বিন্দুৰ পৰা ওলোৱা যেন লাগে, সেইকাৰণে ইয়াক অপসাৰী দাপন বুলি কোৱা হয়। আৰু অবতল দাপনৰ ক্ষেত্ৰত চোৱা, এইটো এটা অবতল দাপন। অবতল দাপনত পোহৰ ৰশ্মিবিলাক কি আপতিত হয়, ই কি ভিতৰ ফালে আহে, ঠিক আছে। পোহৰ ৰশ্মিবিলাক আপতিত হয় কি ভিতৰ ফালে আহে আৰু এটা বিন্দুত ইহঁতে লগ লাগে। পোহৰ ৰশ্মি কি ই কি এটা বিন্দুত লগ লাগে। এই ৰশ্মিবিলাকতো অভিসাৰী ৰশ্মি বুলি কোৱা হয়। যিটো এটা বিন্দুত যদি কোনো পোহৰ ৰশ্মিবিলাক লগ লাগে, তেনেহ'লে তাক অভিসাৰী ৰশ্মি। আৰু সেই অবতল দাপনৰ ক্ষেত্ৰত সেই পৰিঘটনাটো দেখিবলৈ পোৱা যায়। সিহঁতে কি প্ৰতিফলনৰ পিছত কি এটা বিন্দুত ইহঁতে কি লগ লাগে। সেইকাৰণে এই অবতল দাপনক আকৌ অভিসাৰী দাপন বুলিও কোৱা হয়। অভিসাৰী দাপন, ঠিক আছে। উত্তল দাপনক অপসাৰী দাপন আৰু অবতল দাপনক অভিসাৰী দাপন বুলি কোৱা হয়। চোৱা গোলাকাৰ দাপনৰ ক্ষেত্ৰত চোৱা, গোলাকাৰ দাপন গোলকৰ এটা অংশ, মানে বৃত্তৰ এটা অংশ। চোৱা এই মই দুটা বৃত্ত আঁকিছোঁ ইয়াতে। চোৱা এইখিনিতে মই এইটো এম আৰু এইটো এন বিন্দু। এম আৰু এন বিন্দু ইয়াতে যদি মই ভিতৰৰ ফালে মই যদি প্ৰলেপ দি দিওঁ, ভিতৰৰ ফালে যদি মই প্ৰলেপ দিওঁ, তেনেহ'লে এই দাপনটো কি হৈ যাব, বাহিৰ ফালে প্ৰতিফলক পৃষ্ঠ আৰু ভিতৰ ফালে প্ৰলেপ দিয়া আছে, ঠিক আছে। বাহিৰ ফালে এই কি বক্ৰ হৈ আছে, তেনেহ'লে এই পৃষ্ঠটোক এই দাপনটো কি কোৱা হ'ব, উত্তল দাপন, ঠিক আছে। আৰু ইয়াতে চোৱা, ইয়াতে যদি মই এনেকৈ যদি বাহিৰ ফালে যদি মই প্ৰলেপ দিওঁ, বাহিৰ ফালে প্ৰলেপ দিওঁ আৰু বক্ৰটো চোৱা ভিতৰ ফালে হৈ আছে, ভিতৰৰ পৃষ্ঠটো প্ৰতিফলক পৃষ্ঠ হিচাপে কাম কৰিছে। এইটো এম আৰু এন, এইখিনি, বাকীখিনি কিন্তু নহয়, ঠিক আছে। এইখিনিতে মই প্ৰলেপ দিছোঁ। এইটো হৈ গ'ল কি অবতল, অবতল দাপন। চোৱা উত্তল আৰু অবতল দাপনৰ ক্ষেত্ৰত এই এম আৰু এন, ইয়াতেও এম আৰু এন দেখুওৱা হৈছে। ইয়াৰ মাজৰ যিটো বিন্দু, এই বিন্দুটোক পি বিন্দু, ইয়াতে চোৱা ইয়াতেও পি বিন্দু দেখুওৱা হৈছে। এই পি বিন্দুটোক কি কোৱা হয়, মেৰু বুলি কোৱা হয়, পল বুলি কোৱা হয়। আৰু চোৱা এই বৃত্তটো নিশ্চয় এটা কেন্দ্ৰ থাকিব। এই কেন্দ্ৰটোক তোমাক চি আখৰৰ দ্বাৰা বুজোৱা হয়। এই চিটো হৈছে কি ভাঁজ কেন্দ্ৰ, চেণ্টাৰ অফ কাৰ্ভেচাৰ। ইয়াতো চি আছে, ইয়াতো চি আছে। যিকোনো উত্তল আৰু অবতল দুয়োৰে ক্ষেত্ৰত এই কেন্দ্ৰটো থাকিবই লাগিব, যিহেতু এইটো গোলকৰ অংশ। এই কেন্দ্ৰটোক কোৱা হয় কি ভাঁজ কেন্দ্ৰ, এইটো চি আখৰৰ দ্বাৰা বুজোৱা হয়। তাৰপিছত চোৱা এই পি পাই গ'লোঁ মেৰু আৰু চি পাই গ'লোঁ ভাঁজ কেন্দ্ৰ। এই পি আৰু চিৰ মাজৰ যিটো দূৰত্ব, পি আৰু চিৰ মাজৰ দূৰত্ব কি, এইটো আৰ আখৰৰ দ্বাৰা বুজোৱা হয়। ইয়াতে মই দেখুৱাইছোঁ, ইয়াতেও দেখুওৱা হৈছে পি আৰু চিৰ মাজৰ দূৰত্ব আৰ আখৰৰ দ্বাৰা বুজোৱা হৈছে। ইয়াক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ, ৰেডিয়াছ, ঠিক আছে। তোমালোকে জানাই যে ৰেডিয়াছ বৃত্তৰ কি ব্যাসাৰ্ধ থাকে। আৰু এই ক্ষেত্ৰত চোৱা দাপনৰ ক্ষেত্ৰত, এই গোলাকাৰ দাপনৰ ক্ষেত্ৰত ইয়াক কোৱা হয় কি ভাঁজ ব্যাসাৰ্ধ।
আৰু চোৱা এই পি আৰু চি অৰ্থাৎ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ বিন্দুটো হৈছে কেপিটেল এফ, ইয়াক কোৱা হয় ফকাছ। ঠিক আছে, চি আৰু পিৰ সাপোজ এইটো পি আৰু এইটো চি মই দেখুৱাইছোঁ, ইয়াৰ যিটো মাজৰ বিন্দু ইয়াক কি এফ আখৰৰ দ্বাৰা বুজোৱা হয়। ইয়াতে চোৱা পি আৰু চি মাজত কি এফ, মাজত কি আছে এফ, কেপিটেল এফ, ইয়াক কি ফকাছ বুলি কোৱা হয়। ঠিক আছে, এতিয়া চোৱা আমি পাই গ'লোঁ মেৰু পাই গ'লোঁ, ভাঁজ কেন্দ্ৰ পাই গ'লোঁ, ভাঁজ ব্যাসাৰ্ধ পাই গ'লোঁ, ফকাছ পাই গ'লোঁ। এতিয়া চোৱা এই স্মল এফটো কি পি আৰু এফ, পি কেপিটেল পি কেপিটেল এফ। চ' পি মানে মেৰু আৰু ফকাছৰ মাজৰ যিটো দূৰত্ব এইটো কোৱা হয় কি ফকাছ দৈৰ্ঘ্য। মেৰু আৰু ফকাছৰ মাজৰ যিটো দূৰত্ব এইটো কোৱা হয় তোমাৰ ফকাছ দৈৰ্ঘ্য এইখিনি। ঠিক আছে, পিৰ পৰা এই এফ লৈকে, ইয়াতে চোৱা এই পিৰ পৰা এফ লৈকে এইটো হৈছে কি ফকাছ দৈৰ্ঘ্য, ইয়াক স্মল এফ আখৰৰ দ্বাৰা বুজোৱা হয়। আৰু এম এন হৈছে এই এম আৰু এন যিটো এই যে চিধাই মই যিটো বেশ যিটো টানি দিছোঁ, এই এম এন এইটো হৈছে কি গবাক্ষ। ঠিক আছে, যেহেতু এইখিনিয়ে প্ৰতিফলক পৃষ্ঠ হিচাপে কাম কৰিছে আৰু ইফালে এইখিনি প্ৰতিফলক পৃষ্ঠ হিচাপে কাম কৰিছে, চ' এইটো হৈছে কি গবাক্ষ। গবাক্ষ কি গোলাকাৰ পৃষ্ঠৰ প্ৰতিফলক পৃষ্ঠৰ বেশক কি গবাক্ষ বুলি কোৱা হয়। চ' ইয়াতে আমি পাই গ'লোঁ কি মেৰু পালোঁ, যাক পি আখৰৰ দ্বাৰা বুজোৱা হয়, ভাঁজ কেন্দ্ৰ পালোঁ, যাক চি আখৰৰ দ্বাৰা বুজোৱা হয়, তাৰপিছত ফকাছ পালোঁ, যাক এফ আখৰৰ দ্বাৰা বুজোৱা হয়, আৰু কি পালোঁ পি আৰু চিৰ মাজৰ দূৰত্ব কি এইটো ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়, যাক আৰ আখৰৰ দ্বাৰা বুজোৱা হয়। পি আৰু এফ ফকাছৰ মাজৰ যিটো দূৰত্ব, মেৰু আৰু ফকাছৰ মাজৰ দূৰত্ব কি ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়, যাক স্মল এফ আখৰৰ দ্বাৰা বুজোৱা হয়। এতিয়া চোৱা এই অৱতল দাপনৰ ক্ষেত্ৰতো সেম, এই পি এইটো হৈছে মেৰু, চি হৈছে ভাঁজ কেন্দ্ৰ, এই কেপিটেল এফ এইটো হৈছে ফকাছ, পি আৰু চিৰ মাজৰ দূৰত্ব হৈছে আৰ, চ' ইয়াকে কি ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। পি আৰু এই এফ মানে ফকাছৰ মেৰু আৰু ফকাছৰ মাজৰ দূৰত্ব কি ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়। চ' এইখিনি কথা তোমালোকে মনত ৰাখিবা। এইখিনিতে চোৱা এটা বস্তু, এই যি পি চি আৰু এই পি এফ মানে আৰ আৰু এফ, ঠিক আছে, আৰ আৰু এফৰ এটা সম্পৰ্ক আছে, আৰ ইজ ইকুৱেল টু 2F। ঠিক আছে, আৰ মানে তোমাৰ ভাঁজ ব্যাসাৰ্ধ আৰু এফ স্মল এফ মানে হৈছে ফকাছ দৈৰ্ঘ্য। চ' ভাঁজ ব্যাসাৰ্ধ কি ফকাছ দৈৰ্ঘ্যক দুগুণ কৰিলে আমি কি পাই যাম ভাঁজ ব্যাসাৰ্ধ পাই যাম, নাইবা এফ ইজ ইকুৱেল টু R/2। এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ কিন্তু অংক কৰাৰ ক্ষেত্ৰত এইটো লাগিব। ঠিক আছে, চ' R ইজ ইকুৱেল টু 2F, এফ ইজ ইকুৱেল টু R/2। চ' এইখিনি কথা তোমালোকে ইয়াতে ধুনীয়াকৈ মনত ৰাখিবা যে উত্তল আৰু অৱতল দাপনৰ ক্ষেত্ৰত চ' মেৰু, ভাঁজ কেন্দ্ৰ, ফকাছ দৈৰ্ঘ্য তোমাৰ ভাঁজ ব্যাসাৰ্ধ, ফকাছ দৈৰ্ঘ্য, গবাক্ষ, এইখিনি কথা তোমালোকে ভালদৰে মনত ৰাখিবা। তেতিয়া এই টাৰ্মছবোৰ যদি মনত ৰাখা তেনেহ'লে অংক কৰাৰ ক্ষেত্ৰত তোমাৰ বহুত এটা সুবিধা হ'ব। এতিয়া আমি গোলাকাৰ দাপনৰ ৰশ্মি চিত্ৰ অংকন কৰিম। চ' গোলাকাৰ দাপন বুলি ক'লে উত্তল আৰু অৱতল দুয়োটাই গোলাকাৰ দাপন। চ' প্ৰথমতে আমি অৱতল দাপনৰ ৰশ্মি চিত্ৰ অংকন কৰিম। চ' ৰশ্মি চিত্ৰ অংকন কৰাৰ আগতে অৱতল দাপনৰ ক্ষেত্ৰত 4টা নিয়ম আছে ৰশ্মি চিত্ৰ অংকনৰ, সেই 4টা নিয়ম আমি চাই লওঁ। চোৱা যদি এইটো মুখ্য অক্ষ, চোৱা চি পি আৰু এফৰ মাজেৰে যোৱা যিবিলাক ৰশ্মি এই তাক মুখ্য অক্ষ বুলি কোৱা হয়, চি পি এফ, এইবিলাক মই গোটেই মুখ্য অক্ষ মই দেখুৱাই দিছোঁ। চ' এই মুখ্য অক্ষৰ সমান্তৰালভাৱে কোনো পোহৰ ৰশ্মি যদি দাপনটোত আপতিত হয়, অৰ্থাৎ অৱতল দাপনত যদি আপতিত হয়, তেনেহ'লে ফকাছৰ মাজেৰে কি পাৰ হৈ যায়, এইটো নাম্বাৰ 1 নিয়ম। 2 নম্বৰ নিয়মটো চোৱা, ই কি যদি তোমাৰ কোনো পোহৰ ৰশ্মি ফকাছৰ মাজেৰে পাৰ হৈ যায়, অৱতল দাপনৰ ক্ষেত্ৰত কোনো পোহৰ ৰশ্মি যদি ফকাছৰ মাজেৰে পাৰ হৈ যায় তেনেহ'লে ই মুখ্য অক্ষৰ সমান্তৰালকৈ ই কি প্ৰতিফলিত হয়, এইটো নাম্বাৰ 2 নিয়ম। আৰু 3 নম্বৰ নিয়মটো আছে কি যদি ভাঁজ কেন্দ্ৰৰ মাজেৰে কোনো পোহৰ ৰশ্মি পাৰ হৈ যায়, ভাঁজ কেন্দ্ৰৰ মাজেৰে, ভেৰি ইম্পৰ্টেণ্ট এইটো, ভাঁজ কেন্দ্ৰৰ মাজেৰে যদি পোহৰ ৰশ্মিটো পাৰ হৈ যায়, ঠিক আছে, তেনেহ'লে সেই পোহৰ ৰশ্মিটো একেটা পথৰে কি হৈ উভতি আহে। ভাঁজ কেন্দ্ৰৰ মাজেৰে পোহৰ ৰশ্মি গ'লে, ভাঁজ কেন্দ্ৰৰ মাজেৰে পোহৰ ৰশ্মি আপতন হ'লে ই ভাঁজ কেন্দ্ৰৰ মাজেৰে আকৌ প্ৰতিফলন হয়। কিন্তু নাম্বাৰ 4 নিয়মটো হৈছে কি যদি কোনো পোহৰ ৰশ্মি তোমাৰ মেৰুত আপতিত হয় তেনেহ'লে এই সমান যিটো আই কোণ উৎপন্ন কৰিব, চ' ইয়াতে চোৱা সমান কোণ উৎপন্ন কৰি কি হ'ব প্ৰতিফলন হ'ব, ইয়াতে চোৱা আৰ কোণ, চ' আই ইজ ইকুৱেল টু আৰ। চ' এই 4টা হৈছে তোমালোকৰ এই অৱতল দাপনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ অংকনৰ, এই অৱতল দাপনৰ ৰশ্মি চিত্ৰ অংকনৰ এই 4টা নিয়ম আছে। চ' প্ৰথমটো চোৱা, এই যদি সমান্তৰালভাৱে যে ফকাছৰ মাজেৰে ওলায় আৰু যদি ফকাছৰ মাজেৰে যায় তেনেহ'লে সমান্তৰালভাৱে আকৌ আহে, আৰু যদি ভাঁজ কেন্দ্ৰৰ মাজেৰে যায় ভাঁজ কেন্দ্ৰৰ মাজেৰে উভতি আহে, আৰু যদি মেৰুত যদি আপতন হয় তেনেহ'লে সমান কোণ উৎপন্ন কৰি ই কি হয় প্ৰতিফলন হয়। এই 4টা তোমালোকে ভালদৰে মনত ৰাখিবা অৱতল দাপনৰ ক্ষেত্ৰত, তেনেহ'লে অৱতল দাপনৰ যিকোনো ৰশ্মি চিত্ৰ তোমালোকে আঁকিব পাৰিবা।
সো অবতল দাপনৰ ৰশ্মি চিত্ৰ অংকনৰ 6 টাইপস আছে। সো প্ৰতিটো টাইপস আমি এটা এটাকে আমি অধ্যয়ন কৰিম। সো লক্ষ্যবস্তুটো যেতিয়া অসীমত থাকিব তেতিয়া প্ৰতিমুখত গঠন হ'ব। সো আমি জানো লক্ষ্যবস্তু যদি অসীমত থাকে ইয়াত যদি সমান্তৰালভাৱে পোহৰ ৰশ্মি এটা আপতিত হয়, আপতনৰ পিছত এই কি ফকাস দি এই পোহৰ ৰশ্মিবিলাক ওলাই যায়, ঠিক আছে। সো অসীমৰ পৰা লক্ষ্যবস্তু আপতিত হ'লে এই আপতনৰ পিছত কি ফকাস দি ওলাই যায়। সো দুটা ৰশ্মি ইয়াতে কটাকটি কৰিছে, এইটো হৈছে এফ, ফকাসত কটাকটি কৰিছে। সো এইটো হ'ব এই লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব। সো লক্ষ্যবস্তু অসীমত থাকিলে প্ৰতিবিম্ব ক'ত হয়? ফকাসত, ঠিক আছে। আৰু যেহেতু এই প্ৰকৃতিতে কটাকটি কৰিছে ই হ'ব হত আৰু ওলোটা। হতৰ লগত কি হয়? ওলোটা হয়, ঠিক আছে। হত প্ৰতিবিম্বটো ওলোটা হৈ যায় আৰু কি প্ৰতিবিম্বৰ আকাৰ কি হ'ব? একদম সৰু হৈ যাব, ঠিক আছে। এইটো সংকুচিত, ঠিক আছে। সো লক্ষ্যবস্তু এতে ৰিভাৰ্স কোশ্চেন যদি হয় প্ৰতিবিম্ব ফকাসত কেতিয়া গঠন হয়? যেতিয়া লক্ষ্যবস্তুটো অসীমত থাকে, ঠিক আছে। এতিয়া সেকেন্ড টাইপসটো চোৱা, যদি লক্ষ্যবস্তুটো কি থাকে? সিৰ বাহিৰত থাকে, এইটো সাপোজ অবতল দাপন। সো এইটো পি, এইটো এম এন, ঠিক আছে। এইটো সি আৰু সি আৰু পিৰ মাজত কি আছে? এফ আছে। যদি লক্ষ্যবস্তুটো কি সিৰ বাহিৰত থাকিলে কি হ'ব? লক্ষ্যবস্তু সিৰ বাহিৰত থাকিলে চোৱা আমি দুটা ৰশ্মি ল'ব লাগিব। এতিয়া সিৰ বাহিৰত সাপোজ এইটো লক্ষ্যবস্তু ইয়াতে আছে, সাপোজ এইটো লক্ষ্যবস্তু, এটা ৰশ্মি আমি এনেকৈ ল'ব পাৰোঁ যে এই কি সমান্তৰালভাৱে মুখ্য অক্ষৰ সমান্তৰালভাৱে এই কি গ'লে, মুখ্য অক্ষৰ সমান্তৰালভাৱে গ'লে কি ফকাস দি ওলায়, এইটো আমি জানো। মুখ্য অক্ষৰ সমান্তৰালভাৱে গ'লে ফকাস দি ওলায়। আৰু এটা ৰশ্মি আমি কি ল'ম? সো ইয়াতে আমি এনেকৈ ল'ব পাৰোঁ। সো এই সিৰ মাজেৰে যদি যায় এটা ৰশ্মি, চোৱা সিৰ মাজেৰে গ'লে সি দি ওলায়। এতিয়া যদি সিৰ বাহিৰত যদি লক্ষ্যবস্তুটো আছে, এতিয়া আমি সিৰ মাজেৰে এটা ৰশ্মি আমি ইয়াতে ল'ব পাৰোঁ। সিৰ মাজেৰে গ'লে কি আকৌ সিৰ মাজেৰে ওলাই আহিব। সো ইয়াতে চোৱা দুটা ই কি আকৌ ওলাই আহিছে। সো দুটা প্ৰতিফলিত ৰশ্মি ইয়াতে কটাকটি কৰিছে, ঠিক আছে। সো এইটো হ'ব লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব। এইটো যদি এ বি হয়, ঠিক আছে, এইটো এ ডেশ বি ডেশ, এইটো প্ৰতিবিম্ব ক'ত আছে? সি আৰু এফৰ মাজত। সো প্ৰতিবিম্বৰ অৱস্থান কি হ'ব? সি আৰু এফৰ মাজত। এতিয়া প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? যেহেতু প্ৰকৃতিতে কটাকটি কৰিছে, এই কি হত আৰু ওলোটা। আৰু কি প্ৰতিবিম্বৰ আকাৰ কি? এইটো লক্ষ্যবস্তুৰ আকাৰ, চোৱা লক্ষ্যবস্তুৰ আকাৰ, এইটো প্ৰতিবিম্বৰ আকাৰটো সৰু হৈছে, এইটো কি সৰু হ'ব। লক্ষ্যবস্তুতকৈ কি সৰু হ'ব। সো এয়া আছিল যদি সিৰ বাহিৰত থাকে। এতিয়া চোৱা যদি লক্ষ্যবস্তুটো কি যদি সিত থাকে তেতিয়া কি হ'ব? যদি লক্ষ্যবস্তুটো সিত থাকে, লক্ষ্যবস্তু সিত থাকিলে কি হ'ব? এতিয়া চোৱা এইটো সাপোজ অবতল দাপন আমি আঁকিলোঁ, এম এন প্ৰথমতে দি ল'লোঁ আৰু এইটো মুখ্য অক্ষ আমি আঁকিলোঁ, এইটো পি দিলোঁ, এইটো চি আৰু চি পিৰ মাজত এইটো এফ, ঠিক আছে। এতিয়া লক্ষ্যবস্তুটো আমি ইয়াতে ৰাখিছিলোঁ, সিত ৰাখিলোঁ, ঠিক আছে। সি মানে ভাঁজ কেন্দ্ৰ ৰাখিলোঁ। এই কি মুখ্য অক্ষৰ সমান্তৰালকৈ এটা ৰশ্মি আপতিত হ'ল, আপতনৰ পিছত কি ফকাস দি ওলাব, ফকাস দি ওলাই গ'ল। এতিয়া আমি আন এটা ৰশ্মি আমি কি ল'ম? চোৱা ইয়াতে চি দিটো ওলাব নোৱাৰি, এতিয়া আমি এইটো লৈ লওঁ, 2 নম্বৰ হ'লটো ফকাস দি এটা ওলাই দিওঁ। ফকাস দি যেতিয়া যাব, চোৱা ভাঙি গ'ল। সো ফকাস দি যেতিয়া যাব, এতিয়া কি আপতনৰ পিছত কি সমান্তৰালভাৱে ওলাই যাব, চাবা সমান্তৰালভাৱে ওলাই যাব। সো ইয়াতে কটাকটি কৰিছে। সো ইয়াতে কি এইটো আমি সিটো ইয়াতে লিখিলোঁ। সো সিতে কটাকটি কৰিছে। চোৱা যদি লক্ষ্যবস্তুটো সিত থাকে, এই কি প্ৰতিবিম্বটো ক'ত হৈছে? সিত, মানে প্ৰতিফলন ৰশ্মি দুটা সিত কটাকটি কৰিছে। সো এইটো আমি মুছি দিম। এইটো কি প্ৰতিবিম্বটো ক'ত হৈছে? সিত, ঠিক আছে। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হত আৰু ওলোটা হৈছে, যেহেতু প্ৰকৃতিতে কটাকটি কৰিছে। আৰু চোৱা প্ৰতিবিম্বৰ আকাৰটো কি এতিয়া সৰু নহ'ব, এতিয়া কি হৈ যাব? সমান হ'ব, সমান। চোৱা লক্ষ্যবস্তুৰ একদম সমান হৈছে, লক্ষ্যবস্তু যিমান প্ৰতিবিম্ব ইমানখিনি হৈছে। সো প্ৰতিবিম্ব যদি তোমাৰ পৰীক্ষাত ৰিভাৰ্স কোশ্চেন হ'ব পাৰে যে প্ৰতিবিম্বৰ আকাৰ কেতিয়া সমান হয়? অবতল দাপনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তুটো কি সিত থাকে তেতিয়াহে সমান হয়। এতিয়া চোৱা যদি চি আৰু এফৰ মাজত থাকে, লক্ষ্যবস্তুটো কি চি আৰু এফৰ মাজত থাকিলে কি হয়? সো এইটো আমি আঁকি ল'লোঁ অবতল দাপন। সো এম এন, ঠিক আছে, এইটো পি বিন্দুৰ পৰা এনেকৈ চিধাই দিলোঁ, এইটো হৈছে চি, এইটো হৈছে এফটো মাজত হোৱা নাই, এইটো মাজত ল'ব লাগিব, ঠিক আছে। সো এতিয়া চোৱা চি আৰু এফৰ মই মাজত ৰাখিম, মাজত ৰাখিলে কি হ'ব? এইটো লক্ষ্যবস্তু, চোৱা। সো এই কি সমান্তৰালভাৱে এটা ৰশ্মি আমি আপতিত কৰিছোঁ, সমান্তৰালভাৱে এটা আপতিত কৰিলোঁ। সো এতিয়া সমান্তৰালভাৱে আপতিত কৰিলে কি প্ৰতিফলিত হ'ব? এইটো কি এফৰ মাজেদি ওলাই আহিব,
এফৰ মাজেদি ওলাই আহিব এতিয়া চোৱা আন এটা ৰশ্মি আমি কি ল'ব পাৰোঁ চ' ইয়াতে আমি ফকাছ দি এটা উলিয়াই দিব পাৰোঁ চ' ফকাছ দি যেতিয়া আমি উলিয়াই দিম চ' ইয়াতে আপতিত হ'ব আপতিত হৈ কি আকৌ কি মুখ্য অক্ষৰ সমান্তৰালকৈ ই কি গতি কৰিব ঠিক আছে চ' মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰিলে ইয়াতে চোৱা এই বিন্দুটোত ইয়াতে কটাকটি কৰিছে চ' এইটো হ'ব এই লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব যদি প্ৰতিবিম্বটো চোৱা লক্ষ্যবস্তু সৰু আৰু ই কি প্ৰতিবিম্বটো ডাঙৰ হৈছে এটো কি প্ৰতিবিম্বটো কি চিৰ বাহিৰত হৈছে চোৱা এতিয়া চিত নহ'ব প্ৰতিবিম্বটো কি হৈ যাব চিৰ বাহিৰত কেতিয়া চিৰ বাহিৰত যদি চি আৰু এফৰ মাজত লক্ষ্যবস্তু ৰাখিলে প্ৰতিবিম্বটো কি চিৰ বাহিৰত হৈ যায় আৰু কি যদি প্ৰকৃতিটো কটা কৰিছে হত আৰু ওলোটা হ'ব আৰু কি লক্ষ্যবস্তুটো কেতিয়া কি সমান নহ'ব কি হ'ব তেতিয়া ডাঙৰ হৈ যাব চোৱা লক্ষ্যবস্তু প্ৰতিবিম্বৰ আকাৰটো লক্ষ্যবস্তুৰ আকাৰত কি হৈছে ডাঙৰ বা তুমি বৰ্ধিত বুলিও ক'ব পাৰা ঠিক আছে চ' যেতিয়া চি আৰু এফৰ মাজত লক্ষ্যবস্তু থাকে তেতিয়া প্ৰতিবিম্বটো চিৰ বাহিৰত হয় আৰু প্ৰতিবিম্বৰ আকাৰটো লক্ষ্যবস্তুৰ আকাৰতকৈ ডাঙৰ হয় আৰু কি ই কি হত আৰু ওলোটা যেহেতু প্ৰকৃতিটো কটা কৰিছে হত আৰু চোৱা এটা ওলোটা ফালে হৈছে এইটো লক্ষ্যবস্তু ইফালে প্ৰতিবিম্ব ইফালে হৈছে চ' এইটো হৈছে ওলোটা প্ৰতিবিম্ব এতিয়া চোৱা যদি লক্ষ্যবস্তুটো কি এফত থাকে তেতিয়া কি হ'ব এইটো আমি কিমান নাম্বাৰ পালোঁ এইটো 4 নাম্বাৰ পালোঁ যদি লক্ষ্যবস্তুটো কি এফত থাকে লক্ষ্যবস্তু যদি এফত থাকে তেতিয়া কি হ'ব চোৱা লক্ষ্যবস্তু যদি এফত থাকে এইটো 4 নাম্বাৰ নহয় এইটো 5 নাম্বাৰ লক্ষ্যবস্তু এফত থাকিলে এইটো এম এন চ' এইটো পি এইটো চি এইটো এফ যেতিয়া লক্ষ্যবস্তু এফত থাকিব তেতিয়া চোৱা এটা আমি সমান্তৰালকে এটা ৰশ্মি ইয়াতে পঠিয়াই দিলোঁ তাৰপিছত কি ফকাছ দি ওলাব ঠিক আছে ফকাছ দি ওলালে আমি জানো আন এটা ৰশ্মি আমি কি ল'ম এতিয়া চ' আন এটা আমি ৰশ্মি এনেকৈ ল'ব পাৰোঁ যিটো এনেকৈ আপতিত হৈছে যিটো প্ৰতিফলিত কি তোমাৰ এইটো এনেকৈ আপতিত হৈছে ই কি চি দি যাতে ওলায় চ' এনেকৈ যদি আপতিত হয় আকৌ ই কি ৰিটাৰ্ণ কি আকৌ এনেকৈ ৰিটাৰ্ণ আহিব ই কি চি দি ওলাই যাব চ' এইটো এনেকৈ গৈ থাকিব ঠিক আছে চ' এইটো কি প্ৰতিবিম্বটো কি অসীমত গঠন হ'ব চ' লক্ষ্যবস্তু যদি ফকাছত ৰাখোঁ প্ৰতিবিম্ব ক'ত হয় অসীমত এনেদৰে সমান্তৰালভাৱে গৈ থাকিব এইটো কেতিয়া লগ হ'ব এইটো মই নাজানো সেইকাৰণে আমি অসীম বুলি দেখুৱাই দিছোঁ আৰু যিহেতু এইটো প্ৰকৃত ৰশ্মি ইফালে আহি আছে চ' এইটোৱে কি হৈ যাব হত আৰু ওলোটা প্ৰতিবিম্ব হ'ব আৰু প্ৰতিবিম্বৰ আকাৰটো ডাঙৰ এইটো কিমান ডাঙৰ হ'ব মানে অতি ডাঙৰ হ'ব ঠিক আছে অতি বৰ্ধিত হৈ যাব অতি বৰ্ধিত বুলি আমি ক'ব পাৰি ঠিক আছে বহুত ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব চ' এতিয়া তোমালোকে ৰিভাৰ্ছ কোৱেশ্চন এনেকুৱা হ'ব পাৰে যে প্ৰতিবিম্বটো কেতিয়া অসীমত গঠন হয় অৱতল দাপনৰ ক্ষেত্ৰত যে এতিয়া লক্ষ্যবস্তুটো ফকাছত ৰখা হয় এফত ৰাখিলে কি প্ৰতিবিম্বটো অসীমত গঠন হয় এতিয়া চোৱা যদি আমি প্ৰতিবিম্বটো এফ আৰু পিৰ মাজত ৰাখোঁ মানে ফকাছ আৰু মেৰুৰ মাজত ৰাখোঁ এফ আৰু পিৰ মাজত থাকিলে কি হ'ব ঠিক আছে এফ আৰু পিৰ মাজত থাকিলে চোৱা এইটো আমি লৈছোঁ এইটো অৱতল দাপন এইটো 6 টাইপছ হ'ব এইটো ঠিক আছে এইটো এম এইটো এন এইটো সাপোজ ইয়াতে পি আছে পিটো আমি এনেকৈ বঢ়াই দিছোঁ পি আৰু এনেকৈ বঢ়াই দিছোঁ এইটো চি এইটো হৈছে এফ এইটো এফ আৰু পিৰ মাজত আমি ইয়াতে ৰাখিলোঁ ঠিক আছে চ' ইয়াতে ৰাখিলে কি হ'ব চোৱা এইখিনি আমি ইফালে মেৰুত আমি এটা ৰশ্মি আপতিত কৰিছোঁ সেম কোণ উৎপন্ন কৰি কি প্ৰতিফলিত হ'ব ঠিক আছে চ' আৰু এটা ৰশ্মি আমি এনেকৈ ল'ম যিটো তোমাৰ কি ভাঁজ কেন্দ্ৰ দি ওলাব ঠিক আছে এনেকৈ আমি ল'ম এনেকৈ এটা ল'ম এনেকৈ আগত এইখিনি ল'ব লাগে চ' এনেকৈ যদি আপতিত হয় ই কি প্ৰতিফলিত সেই একে ৰাস্তাৰে আহিব ই কি মেৰু দি ওলাই যাব চোৱা এতিয়া চোৱা এই ৰশ্মি দুটা যদি আমি পিছফালে এনেকৈ গৈ থাকে ইটো কেতিয়াও কটাকটি নকৰে চোৱা এই দুটা দুইফালে গৈ আছে ঠিক আছে চ' ই কি কেতিয়াও কটাকটি নকৰিব এতিয়া আমি সেই ৰশ্মিৰ ক্ষেত্ৰত কি কৰিম আমি পিছফালে এইবিলাক আমি কি কৰিম বঢ়াই দিম পিছফালে বঢ়াই দিলে মুখ্য অক্ষৰটো আমি এলে দীঘলকৈ ল'ব লাগিব ঠিক আছে আৰু এইটো আমি পিছফালে এনেকৈ আমি কি কৰিলোঁ বঢ়াই দিলোঁ বঢ়াই দিয়াত কি এই বিন্দুটোত চোৱা কটাকটি কৰিলে চ' এইটো হ'ব প্ৰতিবিম্ব ঠিক আছে চ' এতিয়া চোৱা আমি পালোঁ কি এফ আৰু পিৰ মাজত যদি লক্ষ্যবস্তু থাকে প্ৰতিবিম্ব ক'ত হয় এইটো দাপনৰ পিছফালে ঠিক আছে দাপনৰ পিছফালে গঠন হয়
দাপনৰ পিছফালে আৰু কি প্ৰতিবিম্বটো কি হৈছে হত আৰু ওলোটাটো হোৱা নাই এটো কি অসত হৈছে যেহেতু কাল্পনিক ৰেখাবোৰ ইয়াত লগ লাগিছে সো প্ৰতিবিম্বটো কি হৈ যাব অসত প্ৰতিবিম্ব কি অসত আৰু থিয় হৈছে সোয়া অসত আৰু থিয় হৈছে যেহেতু কাল্পনিক ৰেখাবোৰ লগ লাগিছে সো এটো অসত আৰু এটো কি লক্ষ্যবস্তুৰ দিশতে আছে সো এটো হৈছে থিয় আৰু কি প্ৰতিবিম্বৰ আকাৰটো কি হ'ব ডাঙৰ হৈ যাব সোয়া লক্ষ্যবস্তুৰ আকাৰতকৈ কি হৈ যাব ডাঙৰ সো এনেদৰে এটাই এক্সেপশন আমি পালো তোমাৰ অবতল দাপনৰ ক্ষেত্ৰত যে যদি লক্ষ্যবস্তুটো ফোকাস আৰু মেৰুৰ মাজত থাকে তেতিয়া কি প্ৰতিবিম্বটো দাপনৰ পিছফালে গঠন হয় ঠিক আছে আৰু কি অসত আৰু থিয় প্ৰতিবিম্ব গঠন হয় আৰু ডাঙৰ প্ৰতিবিম্ব গঠন হয় এটো পৰীক্ষাত কেতিয়াবা পৰীক্ষাত কোশ্চেন এটো আহিয়ে থাকে যে কেতিয়া অবতল দাপনৰ ক্ষেত্ৰত কেতিয়া অসত প্ৰতিবিম্ব গঠন হয় যেতিয়া এফ আৰু পিৰ মাজত লক্ষ্যবস্তুটো ৰাখা হয় এইটো মনত ৰাখিবা ঠিক আছে আৰু অবতল দাপনৰ ক্ষেত্ৰত কেতিয়া তোমাৰ থিয় প্ৰতিবিম্ব গঠন হয় ঠিক তেনেকৈ উত্তৰটো একেই যেতিয়া এফ আৰু পিৰ মাজত লক্ষ্যবস্তুটো ৰাখা হয় ঠিক আছে সো আৰু কেতিয়া অবতল দাপনৰ ক্ষেত্ৰত অসত থিয় আৰু বৰ্ধিত প্ৰতিবিম্ব গঠন হয় এনেকুৱা প্ৰশ্ন আহে তেতিয়া কবা কি যেতিয়া লক্ষ্যবস্তুটো এফ আৰু পিৰ মাজত ৰাখা হয় তেতিয়া অবতল দাপনৰ ক্ষেত্ৰত অসত থিয় আৰু বৰ্ধিত প্ৰতিবিম্ব দেখিবলৈ পোৱা যায় সো এইটো আছিল তোমালোকৰ 6 টাইপ এই 6 টাইপটো তোমালোকে ভালদৰে এবাৰ চাই লবা আৰু নিজে এবিলাক আঁকিবলৈ চেষ্টা কৰিবা অবতল দাপনৰ ক্ষেত্ৰতো অবতল দাপনৰ নিচিনাকৈ ইয়াৰ 4টা ৰুল আছে ঠিক আছে এই 4টা ৰুল চোৱা 4 rules সোয়া প্রথমতে সোয়া এক নম্বৰতে কি আছে যদি মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি যদি আপতিত হয় তেনেহলে ই কি এনেদৰে উভতি যায় যে পিছত কি ইয়াত ফোকাসৰ পৰা অহা যেন লাগে এটো নাম্বার 1 রুল ঠিক আছে তাৰ মানে কি প্ৰতিফলিত ৰশ্মিটো পিছফালে বঢ়াই দিলে এফত লগ লাগে নাম্বার 2 রুলটো হৈছে কি সোয়া যদি এনেকুৱা এটা ৰশ্মি যদি ফোকাসৰ দিশত অগ্ৰসৰ হয় সোয়া এটো ফোকাসৰ দিশত অগ্ৰসৰ হৈছে তেতিয়া কি ই কি প্ৰতিফলিত হৈ মুখ্য অক্ষৰ সমান্তৰালকৈ আকৌ উভতি আহে ঠিক আছে সো নাম্বার 3 রুলটো হৈছে কি যদি কি ভাঁজ কেন্দ্ৰৰ দিশত যদি কোনো পোহৰ ৰশ্মি অগ্ৰসৰ হয় তেনেহলে সেই একেটা দিশতে কি আকৌ উভতি আহে এটো নাম্বার 3 নাম্বার 4 হৈছে যদি মেৰুত হেলুনিয়াকৈ যদি কোনো পোহৰ ৰশ্মি আপতিত হয় তেনেহলে একে সমান কোণ উৎপন্ন কৰি ই কি আকৌ প্ৰতিফলিত হয় এই 4টা রুল তোমালোকৰ এই উত্তল দাপনৰ ক্ষেত্ৰত মনত ৰাখিব লাগিব এতিয়া আমি উত্তল দাপনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ অঙ্কন কৰিম সো উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠনৰ দুটা টাইপস আছে এটা সোৱা যদি লক্ষ্যবস্তু কি অসীমত ৰাখা হয় যেতিয়া অসীমত ৰাখা হয় তেতিয়া কি লক্ষ্যবস্তুটো এনেকে সমান্তৰালভাৱে পৰিব সমান্তৰালভাৱে পৰিলে কি এনেদৰে প্ৰতিফলিত হ'ব ই কি যাতে কি ফোকাসৰ পৰা অহা যেন লাগে ঠিক আছে আৰু ইয়াৰ পৰা যদি আমি এনেকে যদি এটা লওঁ এটা ৰশ্মি চিত্ৰ সমান্তৰালভাৱে পৰিছে আৰু এনেভাৱে প্ৰতিফলিত হ'ব ই কি ফোকাসৰ পৰা অহা যেন লাগিব দ্যাট মিন্স এক পিছফালে বঢ়াই দিতেই সো ইটো দুই ফালে গুছি যাব ইটো কটাকটি নকৰে সো এক পিছফালে বঢ়াই দিয়াত ই কি প্ৰতিবিম্বটো এফত গঠন কৰিছে সো প্ৰতিবিম্বৰ অৱস্থান কি হ'ব এফত আৰু যেহেতু ই কি কাল্পনিক ৰেখাবিলাক লগ লাগিছে আৰু দাপনৰ পিছফালে গঠন হৈছে এটো কি অসত প্ৰতিবিম্ব হৈ যাব অসত ঠিক আছে অসত আৰু থিয় প্ৰতিবিম্ব গঠন হ'ব আৰু সোৱা প্ৰতিবিম্বৰ আকাৰটো কি হৈ যাব সংকুচিত হৈ যাব বিন্দু আকৃতিৰ বুলি ক'ব পাৰো ঠিক আছে বিন্দু আকৃতিৰ বা এটো বিন্দু আকৃতিৰ বুলি আমি ক'ব পাৰো ঠিক আছে বিন্দু আকৃতিৰ প্ৰতিবিম্ব গঠন হ'ব এতিয়া সোৱা যদি লক্ষ্যবস্তুটো অসীম আৰু পিৰ মাজত থাকে এটো ইফালে অসীম আৰু পিৰ মাজত যদি থাকে ইয়াতে যদি আমি লক্ষ্যবস্তুটো ইয়াতে যদি আমি লওঁ এইখিনিতে লক্ষ্যবস্তু ললো এই কি হ'ব ইয়াতে সমান্তৰালভাৱে আমি এটা ৰশ্মি আমি আপতিত কৰিছো সমান্তৰালভাৱে ললে এনেকে প্ৰতিফলিত হ'ব যাতে কি পিছফালে বঢ়াই দিয়াত কত লগ লাগিব এফত যাতে লগ লাগে ঠিক আছে এফত লগ লাগিব এই পিছফালে বঢ়াই দিয়াত কি এফত লগ লাগিছে এতে সোৱা আৰু এটা ৰশ্মি আমি এনেকে লম যেটো কি প্ৰতিফলনৰ পিছত পিছফালে বঢ়াই দিয়া যাতে সিট লগ লাগে সোৱা সিট লগ লাগে তোমালোকে যেতিয়া আঁকিবা যেতিয়া স্কেলটো এনেকে ধৰিবা যাতে এনেকে সিট যাই পায় ঠিক আছে এইটো গলে কি ইফালে আকৌ ঘূৰি আহিব যেটো আৰু পিছফালে বঢ়াই দিয়াত কি সিট গৈ লগ লাগিব এতিয়া সোৱা এই পিছফালে যেটো ৰশ্মি ইয়াতে লগ লাগিছে কটাকটি কৰিছে সো এইটো হ'ব এই লক্ষ্যবস্তুৰ প্ৰতিবিম্ব কত গঠন হৈছে সোৱা পি আৰু এফৰ মাজত যদি লক্ষ্যবস্তুটো পি অসীম আৰু পিৰ মাজত থাকে উত্তল দাপনৰ ক্ষেত্ৰত কি প্ৰতিবিম্ব পি আৰু এফৰ মাজত হয় ঠিক আছে পি আৰু এফৰ মাজত প্ৰতিবিম্ব গঠন হ'ব আৰু প্ৰতিবিম্বটো কি দাপনৰ পিছফালে কাল্পনিক ৰেখা লগ লাগিছে এটি কি অসত
অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হ'ব আৰু কি প্ৰতিবিম্বৰ আকাৰটো কি হৈছে সৰু হ'ব চোৱা লক্ষ্যবস্তু ইমান ডাঙৰ প্ৰতিবিম্বটো কিমান সৰু হৈছে লক্ষ্যবস্তুটো কি হৈ যাব সৰু হ'ব সো এয়া আছিল উত্তল দাপনৰ ক্ষেত্ৰত এই দুটা টাইপ আৰু অবতল দাপনৰ ক্ষেত্ৰত আমি 6 টাইপস পাইছিলো 6 টাইপস আৰু উত্তল দাপনৰ ক্ষেত্ৰত মাত্ৰ দুটা টাইপ আমি পালো সো এইকেইটা তোমালোকে অলপ ভালদৰে ঘৰত আঁকিবা আঁকি অলপ মনত ৰাখিবলৈ চেষ্টা কৰিবা বিভিন্ন পৰীক্ষাত কোশ্চিন ইয়াৰ পৰা আহিব পাৰে ৰশ্মি চিত্ৰ পৰীক্ষাত আহে